নমস্কাৰ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, আজি আছোহি আমি গোলাঘাটৰ উষাগড়ঙাত আৰু গোলাঘাটৰ উষাগড়ঙাত হ'বলৈ গৈ আছে এখন সৰ্ববৃহৎ উপহাৰ গোপন খেল আৰু এই খেলখনৰ আজি টিকট মুকলি কৰা হ'ব আৰু টিকট মুকলি কৰিবলৈ আহিছে এয়া অসমৰ জনপ্ৰিয় ইউটিউবাৰ, আপোনালোক সকলোৰে চিনাকি, সকলোৰে মৰমৰ ইউটিউবাৰ নীলোৎপল চলিহাদেৱে টিকট আজি মুকলি কৰিব আৰু তাৰ পাছতে আপোনালোকক মই দেখাই আছোঁ এই সৰ্ববৃহৎ উপহাৰ গোপন খেলখনত কি প্ৰাইজ আছে। প্ৰথম পুৰস্কাৰ আছে এখন চাওক, ষ্টাৰ বাছ। এখন ষ্টাৰ বাছ প্ৰথম পুৰস্কাৰ আছে। আৰু এটা ভাল কথা আপোনালোকৰ বাবে, যদি আপোনালোকে বহি লৈ বিকিম বুলি বিচাৰে, বিশেষকৈ আমাৰ কাৰণে ভাল কথা, যিহেতু আমাৰ পৰা আপোনালোকে টিকেট লয়, যিসকলে টিকেট বিক্ৰী কৰিব তেওঁলোকৰ বাবে আছে এজেণ্ট প্ৰাইজ। আৰু এইটো দেখিছে 1 নম্বৰ এজেণ্ট প্ৰাইজ, মানে ফাৰ্ষ্ট প্ৰাইজটো যিজনে পাব ষ্টাৰ বাছখন, আৰু সেইজনে যিজন এজেণ্টৰ পৰা টিকট লৈছিলে সেই এজেণ্টজনেও পাব এটা পুৰস্কাৰ পালচাৰ 125। আৰু প্ৰথম প্ৰাইজৰ লগতে নহয়, 6খনকৈ পালচাৰ 125 আছে, 6 নম্বৰ পুৰস্কাৰলৈকে এজেণ্ট প্ৰাইজ আছে। আৰু দ্বিতীয়তে আছে এখন মাহিন্দ্ৰা থাৰ, সকলোৰে এখন প্ৰিয় গাড়ী দেখিছে। দ্বিতীয়তে আছে এখন মাহিন্দ্ৰা থাৰ, আৰু মাহিন্দ্ৰা থাৰৰ লগতো আছে এটা এজেণ্ট প্ৰাইজ পালচাৰ 125। মানে টিকেট বিক্ৰেতাসকলৰ কাৰণে একদম এটা ভাল খবৰ। আপোনালোকে বুক লওক, আৰু বুক ল'লে আপোনালোকে যদিও প্ৰাইজ নাপায় এজেণ্ট প্ৰাইজ পাবলৈ থাকে। আৰু 3 নম্বৰতে আছে এখন মাৰুতি চুজুকি বেলিনো, খুবেই এখন প্ৰিয় গাড়ী, আৰু বেলিনোৰ লগতো আছে এখন পালচাৰ 125 এজেণ্ট প্ৰাইজ। আৰু তাৰপাছতে 4 নম্বৰ প্ৰাইজ, 4 নম্বৰত আছে এখন হুণ্ডাই এউৰাৰ লগতো আছে এখন পালচাৰ 125 এজেণ্ট প্ৰাইজ। আৰু তাৰপিছতে আছে এখন সকলোৰে প্ৰিয় গাড়ী টাটা সকলোৰে প্ৰিয় টাটা পাঞ্চ, এখন খুবেই ভাল গাড়ী, আৰু টাটা পাঞ্চৰ লগতো আছে পালচাৰ 125 এজেণ্ট প্ৰাইজ। আৰু তাৰপিছতে আছে মাৰুতি চুজুকি ছুইফ্ট, আৰু ছুইফ্টখনৰ লগতো আছে এখন পালচাৰ 125 এজেণ্ট প্ৰাইজ। আচলতে আপোনালোকে যি বুক বিক্ৰী কৰে, আপোনালোকে যি এজেণ্ট হয়, তেতিয়াহ'লে আপোনালোকৰ টিকেটৰ পৰা আচলতে প্ৰাইজ পালে চক এজাপ বহি, আৰু আপোনালোকৰ পৰা টিকেট লৈ যদি প্ৰাইজ পায়, তেতিয়া আপোনালোকেও এজেণ্ট প্ৰাইজ পাব। প্ৰথম 6টা পুৰস্কাৰ আচলতে দেখিছে, 6খনকৈ পালচাৰ 125 আছে। আৰু 7 নম্বৰত আছে এখন হাণ্টাৰ, বৰ্তমান সময়ত বেছিভাগ যুৱকৰে প্ৰিয় এখন বাইক হাণ্টাৰ। আৰু ইয়াতে শেষ নহয়, আৰু চাওক 8 নম্বৰত আছে এখন NS, আৰু 9 নম্বৰত আছে এখন গ্লেমাৰ, আৰু তাৰপিছত আছে TVS এণ্টক স্কুটি, তাৰপিছতে আছে হিৰো জুম, আৰু তাৰপিছত আছে TVS জুপিটাৰ, আৰু 13 নম্বৰত আছে দেখিছে TVS স্পৰ্ট, আৰু 14 নম্বৰত আছে বাজাজ প্লেটিনা। আৰু ইয়াতে শেষ নহয়, আৰু আছে প্ৰাইজ। আৰু বাকী পুৰস্কাৰসমূহ আপোনালোকক দেখুওৱাৰ আগত আমি এই খেলখনৰ আয়োজক সমিতিৰ লগত আচলতে কথা পাতোঁ। এই সৰ্ববৃহৎ উপহাৰ কুপন খেলখনৰ মহান উদ্দেশ্য কি? এতিয়া অসমত বহুত কেইখন উপহাৰ কুপন খেল হৈ আছে, সকলোৱে এটা মহৎ উদ্দেশ্য লৈ লৈছে খেলখনক লৈ। আপোনালোকৰ উদ্দেশ্যটো কি আচলতে? আমাৰ আচলতে উদ্দেশ্যটো অন্যতম, যিহেতু এখন অন্য খেলতকৈ আমাৰ অলপ বেলেগ। আমি ভাবিছোঁ জ্ঞানদ্বীপ শৈক্ষিক আৰু অৰ্থ সামাজিক বিকাশ কেন্দ্ৰত আমাৰ NGO, এই NGOটোৰ গইনা লৈ আমাৰ বৰ্তমান 2খন বিদ্যালয় চলি আছে, জ্ঞানদ্বীপ একাডেমি আৰু এই জ্ঞানদ্বীপ একাডেমিৰ উন্নতি সাধনে আমাৰ মূল লক্ষ্য। আমি জ্ঞানদ্বীপ একাডেমিক ভৱিষ্যত দিনত ছিনিয়ৰ ছেকেণ্ডেৰী কৰা এটা পৰিকল্পনা কৰিছোঁ, লগতে এটা বিল্ডিং বনোৱাৰ পৰিকল্পনা কৰিছোঁ, আৰু লগতে এটা ডিজিটেল ক্লাছৰুম, যিটো ডিজিটেল ক্লাছৰুমে আমাক APSCত কোনোবা ছাত্ৰ ছাত্ৰীয়ে এপিয়াৰ হ'বৰ কাৰণে আমি কোচিং দিবৰ কাৰণে আমি চেষ্টা কৰিম। এইটো এটা প্ৰধান লক্ষ্য। আৰু আমাৰ এই অঞ্চলৰ পৰা যদি গেলাৰী অঞ্চলৰ পৰা কোনো ছাত্ৰ ছাত্ৰী আগন্তুক দিনত APSCৰ কাৰণে এপিয়াৰ হ'ব বিচাৰে, কোচিং ল'ব বিচাৰে, তেওঁলোকক আমি আৰ্থিকভাৱে সাহায্য কৰিবৰ কাৰণে আগবাঢ়ি আহিম, শিক্ষা ক্ষেত্ৰত বিশেষকৈ। আৰু লগতে এই উষাগড়ঙা এটা বৃহত্তৰ এৰিয়া, এই এৰিয়াটোত এখন এম্বুলেঞ্চ সেৱাৰ প্ৰৱৰ্তন কৰা আমাৰ এটা প্ৰবল দুৰ্বাৰ হেঁপাহ আছে, যিহেতু ইয়াত এখন এম্বুলেঞ্চ বহুত অভাৱ, সঘনাই এক্সিডেণ্টবিলাক হৈ থাকে, আৰু এই এক্সিডেণ্ট গাড়ী আহে মানে 108 আহে মানে কেতিয়াবা মানুহ মৃত্যুমুখত পৰে, বা আমাৰ দুখীয়া মানুহ হস্পিটেলৰ পৰা অনা নিয়া কৰোঁতে এম্বুলেঞ্চৰ বহুত ভাড়া ভৰিবলগীয়া হয়, বা এজন মানুহ যদি আমাৰ যোৰহাট চিভিলত, মেডিকেল কলেজত বা গুৱাহাটীত যদি মৃত্যুবৰণ কৰিবলৈ কৰে, তেওঁলোকক আনোতো আমাক বহুত পইচাৰ প্ৰয়োজন হয়। আমি কেতিয়াবা কালেকশ্যন কৰি পেলাই এম্বুলেঞ্চৰ ভাড়া দিবলগীয়া হয়। গতিকে এনেকুৱা কিছুমান আমাৰ অসুবিধা আমাৰ মাজত আছে। সেই অসুবিধাখিনি আমি সমাধান কৰিবৰ কাৰণে আমি এখন এম্বুলেঞ্চ সেৱা প্ৰৱৰ্তন কৰিম। যদি আমাৰ এই খেলৰ পৰা লাভাংশ আমি লাভ হয়, নিশ্চয় আমি এখন এম্বুলেঞ্চ সেৱা প্ৰৱৰ্তন কৰিম। আৰু কিছুমান এনেকুৱা মহিলা আছে যিসকল বিধৱা বা বিয়া নোহোৱা বা এনেকুৱা কিছুমান দুখীয়া মহিলা আছে, যিসকল মহিলাই খুজি মাগি খাবলগীয়া হয় বা সৰু তামোল পাণৰ দোকান এখন দিবলগীয়া হয়, তেনেকুৱা মহিলাসকলকো আমি ভৱিষ্যত দিনত মানে আৰ্থিক সাহাৰ্য দিবৰ কাৰণে আমি চেষ্টা কৰিম।
আৰু এনেকুৱা আৰু কিছুমান মানুহ আছে আমাৰ অঞ্চলৰ দুখীয়া মানুহ, একেবাৰে দুখীয়া শয্যাগত, তেওঁলোকে টকাৰ কাৰণে উন্নত চিকিৎসাৰ কাৰণে ডিব্ৰুগড় বা গুৱাহাটী বা যোৰহাট যাবৰ কাৰণে আমাৰ ৰাইজৰ পৰা সহায় বিচাৰে। গতিকে তেনেকুৱা মানুহ আমাৰ চকুত আছে। গতিকে সেইবিলাক মানুহকো ভাবিছোঁ আমি আগন্তুক দিনত আৰ্থিকভাৱে সহায় কৰিম। হয়, ইমানে। আৰু দেখিছে ইয়াতে 14 নম্বৰত আপোনালোকক দেখাই আহিছোঁ এখন বাজাজ প্লেটিনা আছে, কিন্তু ইয়াতে শেষ নহয় আচলতে। 15 নম্বৰত এটা LCD, 16 নম্বৰত AC আৰু 17 নম্বৰত আছে ইনভাৰ্টাৰ বেটেৰী, 18 নম্বৰত ৰেফ্ৰিজাৰেটৰ আৰু 19 নম্বৰত ৱাশ্বিং মেচিন আৰু 20 নম্বৰত আছে এটা DJ। আচলতে বহুতকেইটা পুৰস্কাৰ আছে, 20টা পুৰস্কাৰ আছে। হ'বলৈ গৈ আছে গৰঙাত এখন সৰ্ববৃহৎ উপহাৰ কুপন খেল, আৰু হৈছে জ্ঞানদীপ শৈক্ষিক আৰু আৰ্থ সামাজিক বিকাশ কেন্দ্ৰ, এটা 25 বছৰীয়া NGOৰ সৌজন্যত হ'বলৈ গৈ আছে উষা গৰঙাৰ বৰবৰুৱা গাঁও, জিলা গোলাঘাটত। আৰু খেলখন হ'ব 7 জুলাই তাৰিখে, আৰু টিকেট মাত্ৰ 100 টকা। আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে চাইছে আৰু যদিহে টিকেট সংগ্ৰহ কৰিব বিচাৰে কমিটিৰ পৰা সংগ্ৰহ কৰিব পাৰিব, আৰু আমাৰ পৰাও ক্ৰয় কৰিব পাৰিব। তলত 2টা নম্বৰ আছে, এই নম্বৰ যিকোনো এটা নম্বৰত ফোন কৰিলে আপোনালোকে এই টিকটটো ক্ৰয় কৰিব পাৰিব। ধন্যবাদ।